যথেষ্ট দেখিব পোৱা যায় যে দপদপনি দেখিবলৈ পোৱা যায় তেনে ক্ষেত্ৰত টাস্ক ফোর্স গঠন কৰে যোগান বিভাগে কিন্তু কাম নকৰে গতিকে এইবাৰ এক্টিভ হোৱাৰ কাৰণে কি আমাৰ এডিশনাল চিফ সেক্ৰেটাৰীৰ লগতে মই অলপ সময় কথা পাতিছিলোঁ আজি মই ডিপাৰ্টমেণ্টটো ভালকৈ বুজ ল'ম যে কি আছে কেনেকৈ আমি মেইন চেলেঞ্জটো হ'ল যে আমাৰ প্ৰাইজ ৰাইজ আমি নিয়ন্ত্ৰিত কৰিব পাৰোঁ ব্লেক মাৰ্কেটিং যাতে নহয় সেইবিলাক আমি যাতে মানে ভালভাৱে কৰিব পাৰোঁ সেইটো প্ৰায়ৰিটি থাকিব আৰু যেহেতু আমাৰ সময় কম সেইকাৰণে মই সময় নষ্ট নকৰাকৈ আজিয়ে ৰাতিপুৱা মই আমাৰ অফিচত পূজা দি আমি অফিচত লাইভ কৰিলোঁ যাতে আজিৰ পৰা আমি যি তিনিটা বিভাগৰ দায়িত্ব মোৰ তাতে আহিছে তিনিটা বিভাগে ভালকৈ ৰাজ্যৰ আশীৰ্বাদ লৈ মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি কাম কৰিব পাৰোঁ সেইকাৰণে আজিৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই যাত্ৰা আপোনালোকৰ শুভেচ্ছা বিচাৰোঁ আশীৰ্বাদ বিচাৰোঁ অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ যাতে আমি ভালকৈ কাম কৰিব পাৰোঁ যোগান বিভাগকৈ বিশেষকৈ গুৰুত্বপূৰ্ণ এটা চেলেঞ্জিং বিভাগ গতিকে কেনেকুৱা ধৰণৰ আপুনি আগবাঢ়িম বুলি ভাবিছে আৰু হঠাতে চৰ্চাত থকা এটা বিষয় আজি মই দুপৰীয়া আমাৰ অফিচাৰ চবৰ লগত বহিম বিভাগটো কি আছে কেনেকৈ আছে আৰু ভাল কেনেকৈ কৰিব পাৰোঁ এইটো লৈ আমি আজি আলোচনা কৰিম আপোনালোকে জানে যে আমাৰ ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া নতুন ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া এটা চলি আছে 15 তাৰিখে নতুন ৰেচন কাৰ্ডৰ বিতৰণৰ প্ৰক্ৰিয়া যিটো আছে বিতৰণ প্ৰক্ৰিয়া শুৰু হ'ব মূল অনুষ্ঠান আমাৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এদিনাৰ পৰা আৰম্ভ কৰিব আৰু গোটেই ৰাজ্যত আমি এদিনাৰ পৰা ৰেচন কাৰ্ডৰ ডিষ্ট্ৰিবিউশ্যনৰ কামটো আৰম্ভ কৰিম লগতে বাকী যি বিভাগবিলাক আছে বৰাক ভেলী ডেভেলপমেণ্টৰ কাৰণে আপুনি দেখিছে এটা নতুন বিভাগ সৃষ্টি কৰা হৈছে মোক সেই দায়িত্ব দিয়া হৈছে সেইকাৰণে এই বিভাগটো অহা এসপ্তাহৰ ভিতৰতে যি ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো এটা প্ৰিলিমিনাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হ'ব তাৰপিছতে আমি সেইটো কাম যি আছে কামবিলাক আৰম্ভ কৰিম তো যি তিনিটা বিভাগ আছে তিনিটা বিভাগে ভালকৈ কাম কৰিম সেইকাৰণে আজি পূজা দি মই ইয়াতে আমাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আজিৰ পৰা যাতে কাম কৰিব পাৰোঁ মানে এবছৰ সময় আছে এতিয়া দিনে ৰাতি বিভাগকেইটাৰ হৈ কাম কৰিবলৈ মই সময় নষ্ট নকৰাকৈ কালি পিছবেলা দায়িত্ব ঘোষণা হৈছে আজিৰ পৰা যাতে আমি কাম কৰিব পাৰোঁ কাৰণ সময় কম আছে আমাৰ আৰু মুখ্যমন্ত্ৰী যি স্পীডত গৈ আছে সেই স্পীডত আমাক লগ লাগি যাব লাগিব আৰু লগতে আমাৰ যি ৰেচন কাৰ্ডৰ যি কাম আছে ৰেচন কাৰ্ডৰ কামটো চলি আছে যেতিয়া সেইটো যাতে আমি গোটেই 126খন সমষ্টিতে যাতে আমি সোনকালে বিতৰণ কৰিব কেনেকুৱা হ'ব ৰেচন কাৰ্ড দুখন থকাবিলাকৰ কৰ্তন হ'ব নেকি মানে ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া আগতে আৰম্ভ হৈছে কৰ্তনৰ কাম আগতে শেষ হৈছে এতিয়া বহুত ৰাজ্যত বহুত ৰাইজ আছে যাৰ তাতে ৰেচন কাৰ্ড নাছিলে তো এওঁলোকক ৰেচন কাৰ্ড দিয়ে আৰু লগত পৰিয়ালৰ 5জন আছে 3জনৰ নাম ৰেচন কাৰ্ডতে আছে হয়তো 2জনৰ নাম ৰেচন কাৰ্ডে নাই সেই অন্তৰ্ভুক্ত কাম যিটো আছে সেই অন্তৰ্ভুক্ত কামটো চলি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ